हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আগন্তুক এডিআৰই পৰীক্ষা অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট MCQ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চাওক, নাম্বাৰ 1, অসমত কেইটা সাহিত্য শাখিত পৰিষদ আছে? ইয়াৰ আনসাৰটো হ'ল অপশ্যন সি, 3টা। অসমত 3টা সাহিত্য শাখিত পৰিষদ আছে। কুৱেশ্যন নাম্বাৰ 2, স্বাধীনতাৰ সময়ত অসমত কিমানটা জিলা আছিল? ইয়াৰ আনসাৰটো হ'ল অপশ্যন সি, 13টা। স্বাধীনতাৰ সময়ত অসমত 13টা জিলা আছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ গড় বৃষ্টিপাত কিমান? ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ, 200 সেণ্টিমিটাৰ। অসমৰ গড় বৃষ্টিপাত হৈছে 200 সেণ্টিমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো স্থানে অসমক অৰুণাচলৰ সৈতে সংলগ্ন কৰিছে? এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ব ডিৰাক। ডিৰাকে অসমক অৰুণাচলৰ সৈতে সংলগ্ন কৰিছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতে বাংলাদেশৰ লগত কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে? ইয়াৰ আনসাৰটো হ'ল অপশ্যন সি, 267.5 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদী কিমানটা দেশৰ মাজেদি বৈ গৈছে? ইয়াৰ আনসাৰটো হ'ল অপশ্যন বি, 3টা। ব্ৰহ্মপুত্ৰ নদী 3টা দেশৰ মাজেদি বৈ গৈছে। সেই দেশ 3টা হ'ল তিব্বত, ভাৰত আৰু বাংলাদেশ। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটো হৈছে? এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি, সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন নদী আৰৱ সাগৰত পৰিছে? ইয়াৰ আনসাৰটো হ'ব অপশ্যন ডি, সিন্ধু নদী। সিন্ধু নদী আৰৱ সাগৰত পৰিছে। পৰৱৰ্তী প্ৰশ্ন, সিন্ধু উপত্যকাৰ সভ্যতাত তলৰ কোনটো জন্তু প্ৰসিদ্ধ নাছিল? ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ, জিৰাফ। সিন্ধু উপত্যকাৰ সভ্যতাত জিৰাফ প্ৰসিদ্ধ জন্তু নাছিল। পৰৱৰ্তী প্ৰশ্ন, সিন্ধু সভ্যতাৰ সমাজে কাৰ লগত বাণিজ্য কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশ্যন ডি, মেছ'পটেমিয়া। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ল অপশ্যন ডি, নৰ্মদা। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো হিমালয়ৰ অংশ নহয়? ইয়াৰ আনসাৰটো হ'ল অপশ্যন ডি, সাহিদ্ৰী। সাহিদ্ৰী হিমালয়ৰ অংশ নহয়, বাকী 3টা হিমালয়ৰ অংশ হয়। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো জলপ্ৰণালী কোনো সাগৰৰ লগত মিলিত হোৱা নাই? ইয়াৰ আনসাৰটো হ'ল অপশ্যন এ, আৰাল চি বা আৰাল সাগৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ল অপশ্যন বি, 7টা। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ল অপশ্যন ডি, ভূটান। পৰৱৰ্তী প্ৰশ্ন, ভূমধ্য সাগৰ কোনটো মহাসাগৰৰ অন্তৰ্গত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাটোৰ সম্ভাৱনা বেছি। ইয়াৰ আনসাৰটো হ'ল অপশ্যন বি, আটলাণ্টিক মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, ইউৰোপ আৰু এছিয়াৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে? ইয়াৰ আনসাৰটো হ'ল অপশ্যন সি, ইউৰাইল পৰ্বতমালাই। ইউৰাইল পৰ্বতমালাই ইউৰোপ আৰু এছিয়াৰ সীমা নিৰ্ধাৰণ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, নীল নদী কোনখন মহাদেশত অৱস্থিত?
ইয়াৰ এনচাৰটো হ'ল আফ্ৰিকা। নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, বল্গা নদী কোনখন দেশত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ল ৰাছিয়াত। ৰাছিয়াত বল্গা নদী অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি কুছিয়াৰা। পৰৱৰ্তী প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনটো নদী বৈ গৈছে? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি ব্ৰহ্মপুত্ৰ। পৰৱৰ্তী প্ৰশ্ন, গোলাপী গ্ৰেনাইট কোনটো পাহাৰত পোৱা যায়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন চি অজগৰ পাহাৰ। অজগৰ পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি মাৰ্গেৰিটা। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশত সৰ্বপ্ৰথমে GST ৰূপায়ণ কৰা হৈছিল? এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি ফ্ৰান্স। পৰৱৰ্তী প্ৰশ্ন, পচা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হ'ল আহোমসকলে। আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ প্ৰথম বৰগোহাঁই কোন আছিল? ইয়াৰ এনচাৰটো হ'ল কানগন বৰগোহাঁই। কানগন বৰগোহাঁই আছিল আহোমসকলৰ প্ৰথম বৰগোহাঁই। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ প্ৰথম বুঢ়াগোহাঁই কোন আছিল? ইয়াৰ এনচাৰটো হ'ল কিংলু মাংগুৰি। কিংলু মাংগুৰি আছিল আহোমসকলৰ প্ৰথম বুঢ়াগোহাঁই। পৰৱৰ্তী প্ৰশ্ন, বৰপাত্ৰ গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই কথাষাৰ কোনে কৈছিল? এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি বাল গংগাধৰ তিলক। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী ভাইচৰয়ৰ দিনত বংগভংগ কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ল লৰ্ড কাৰ্জনৰ দিনত 1905 চনত। পৰৱৰ্তী প্ৰশ্ন, গান্ধী আৰউইন চুক্তি কেতিয়া সম্পাদিত হৈছিল? ইয়াৰ এনচাৰটো হ'ল 1931 চনত। পৰৱৰ্তী প্ৰশ্ন, সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? ইয়াৰ এনচাৰটো হ'ল দক্ষিণ আফ্ৰিকাত। পৰৱৰ্তী প্ৰশ্ন, পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল 1556 চনত আকবৰ আৰু হিমুৰ মাজত। পৰৱৰ্তী প্ৰশ্ন, কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল? এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন। ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ আৰু অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কলম্বাছ বুলি কোনটো জনগোষ্ঠীক কোৱা হয়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি কাৰ্বি। কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লেখকগৰাকী হৈছে? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। পৰৱৰ্তী প্ৰশ্ন, কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল? এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি মল্লদেৱ। পৰৱৰ্তী প্ৰশ্ন, পেৰিছ অলিম্পিক 2024ত ভাৰতৰ কোনে প্ৰথম পদক বিজয়ী হৈছে? ইয়াৰ এনচাৰটো হ'ল মনু ভাকেৰ। এওঁ হাৰিয়ানা ৰাজ্যৰ হয়।
পৰৱৰ্তী প্ৰশ্ন, পেৰিছ অলিম্পিক 2024ত পদকৰ তালিকাত ভাৰত কিমান নম্বৰ স্থানত আছে? ইয়াৰ আনচাৰটো হ'ল 71, 71 নম্বৰ স্থানত আছে। পৰৱৰ্তী প্ৰশ্ন, 2024 চনৰ পেৰিছ অলিম্পিকত কিমানটা দেশে অংশগ্ৰহণ কৰিছে? ইয়াৰ আনচাৰটো হ'ল 206টা, 206টা দেশে অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, 2024 চনৰ পেৰিছ অলিম্পিকত কোনটো দেশৰ খেলুৱৈৰ সংখ্যা সৰ্বাধিক? ইয়াৰ আনচাৰটো হ'ল আমেৰিকা। পৰৱৰ্তী প্ৰশ্ন, 2024 চনৰ পেৰিছ অলিম্পিকত কোনটো দেশে সৰ্বাধিক পদক লাভ কৰিছে? ইয়াৰ আনচাৰটো হ'ল আমেৰিকা। আমেৰিকাই সৰ্বাধিক পদক লাভ কৰিছে।